গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি আপোনালোকৰ বাবে আৰু এটা মই খবৰ লৈ আহিছোঁ। যিহেতু আপোনালোকে সকলোৱে নিশ্চয় গমেই পাইছে, যিহেতু আজি অলপ দিনৰ আগতে CM ছাৰে এটা ফেচবুকৰ জৰিয়তে তেওঁ জনাইছিলে যে যোনখিনি এতিয়া নিযুক্তি আৰম্ভ হ'ব 3rd গ্ৰেড 4th গ্ৰেড সেইটো এক্সামটো তেওঁ APSC আৰ্হিত পাতিম বুলি কৈছিলে। যিহেতু হয়তো বহুতে তেওঁক আকৌ কৈছে যে তেনেকুৱা আৰ্হিত হয়তো পাতিব নালাগে। তেওঁ আকৌ এটা টুইট কৰিছে যে তেওঁ ভাবি চিন্তি চাব যে সেইটো কৰিলে ভাল হয় নে নহয়। সেয়েহে তেওঁ আকৌ এটা নিজে টুইট কৰি দিছে যে তেওঁটো ভাবি চিন্তি চাব। আপোনালোকক মই টুইটটো দেখাই দিছোঁ, তেওঁ কি কৈছে আপোনালোকে শুনিলে গমেই পাব। পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধ্বত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত। ভিডিঅ' ক্লিপটো চাই গমেই পালে তেওঁ কি কৈছে। আপোনালোকে ইমান চিন্তা কৰিব নালাগে, তেওঁ যি নিশ্চয় ভালেই কৰিব, আমি সকলোৱে জানো তেওঁ ভালেই কৰি আছে। আজিলৈ আহিছোঁ, পুৰণা এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।